nucleic acid. It is of two types. দুটা টাইপ আছে ইয়াৰ এটা হৈ গল DNA second to হৈ গল RNA DNA RNA এইকেইটা হৈছে এটা polymer or macrobiomolecule এটো ফার্স্ট ইয়ার তোমালোকে পাইছিলা যে monomer plus monomer plus monomer বহুত monomer numerous lots of monomers লগ লাগি পেলাই এটা polymer formation হয় it already এটো concept first year biomolecular আছিল এটো এই বস্তুটো তো এতিয়া DNA RNA এটা polymer হয় হট polymer আৰু এই polymer বিলাক কিহেদি formation হ'ব কিছুমান monomer তো যেটো monomer formation হ'ব monomer টোৰ নাম হৈছে nucleotide তো আমি এনেকে লিখিব পাৰো nucleotide plus nucleotide plus nucleotide equal to DNA or RNA or nucleic acid or polynucleotide components of nucleotide eta hoy gol pentose sugar second nitrogenous base third phosphate or ortho phosphoric acid ইয়াৰ ফৰ্মুলা তো হৈ গল H3PO4 এইকেইটা হৈ গল components pentose sugar type 2টা এটা হৈ গল deoxyribose sugar next ribose sugar deoxyribose sugar present in DNA অকল DNA থাকিব ribose sugar RNA থাকিব nitrogenous base type 2টা এটা হৈ গল purine second to আহি গল pyrimidine purine ইয়াৰ type 2টা এটা হৈ গল adenine shortত capital A এটা হৈ গল guanine short form capital G pyrimidine type 3টা thymine shortত capital T uracil shortত capital U cytosine shortত capital C adenine present in DNA and RNA guanine present both in DNA and RNA দুইটা থাকিব দেই thymine অকল DNA থাকিব uracil RNA থাকিব cytosine DNA RNA দুইটাৰে থাকিব DNA কি বস্তু থাকিব এটা হৈ গল deoxyribose sugar plus adenine plus guanine plus thymine plus cytosine plus phosphorus এই গুটে কেটা বস্তু থাকিব এটা DNA তো RNA কি থাকিব ribose sugar plus adenine plus guanine plus thymine না থাকে কিন্তু এটো বস্তু না থাকে তখন কি হ'ব uracil plus cytosine plus phosphorus তো এটা DNA RNA মাজত বেসিক ডিফারেন্স কি এটা হল এইটো সেকেন্ড ডিফারেন্স হৈ গল এইটো এটা হৈছে DNA আৰু RNA ৰ মেটেৰিয়েল এতিয়া আমাক লাগিব process of formation of nucleic acid যে nucleotide plus nucleotide plus nucleotide equal to DNA or RNA formation of nucleotide তো নিউক্লিওটাইডৰ ফৰ্মেশন কেনেকৈ হ'ব নিউক্লিওটাইডৰ ফৰ্মেশন হ'বৰ কাৰণে আমি কি চাব লাগিব যে এটা নিউক্লিওটাইডত কি থাকিব এটা হৈ গল পেন্টোজ সুগাৰ মই গুটে ওৱৰ্ডটো লিখা নাই প্লাস adenine plus guanine plus thymine plus cytosine plus phosphorus এইকেটা হৈ গল
এটা নিউক্লিওটাইড প্লাস পেন্টোজ সুগার মানে এটো ডিঅক্সিরাইবোজ সুগার প্লাস এডেনিন প্লাস গুয়েনিন প্লাস থাইমিন প্লাস সাইটোসিন প্লাস ফসফরাস তো এনেকুৱাকে বস্তুটো জয়েন হৈ গৈ থাকিব তাৰ মানে এটা নিউক্লিওটাইডত কিহৰ কাৰণে মই কলো কাৰণ এটা নিউক্লিওটাইডত এইকেইটা কম্পোনেন্ট থাকে তো কেনেকৈ গম পালো এইকেইটা কম্পোনেন্ট থাকে বুলি কাৰণ অলৰেডি এই চাৰ্টখন আমি ডিসকাস কৰিছো কম্পোনেন্টস অফ নিউক্লিওটাইড তো আলটিমেটলি কম্পোনেন্টস কি হৈ গল এটা হৈ গল ডিঅক্সিরাইবোজ সুগার এটা হৈ গল এডেনিন এটা হল গুয়েনিন এটা হল থাইমিন এটা হল ইউরেসিল এটা হল সাইটোসিন আৰু এটা হল রাইবোজ সুগার এইকেইটা কম্পোনেন্ট তো এই কম্পোনেন্ট কেইটাৰ ইয়াত কিন্তু এটা বস্তু সম পেন্টোজ সুগার বুলি লিখিছো আৰু থাইমিন বুলি লিখিছো তাৰ মানে এই বস্তু কিহৰ এটো ডিএনএ নিউক্লিওটাইড এটো কিহৰ নিউক্লিওটাইড হ'ব এটো হৈ গল ডিএনএ নিউক্লিওটাইড যদি তোমালোকে কোৱা যে আরএনএ নিউক্লিওটাইড তেতিয়া হলে কি হ'ব এটো তুমি রাইবোজ সুগার বুলি লিখিবা রাইবোজ প্লাস এডেনিন প্লাস গুয়েনিন প্লাস ইউরেসিল প্লাস সাইটোসিন প্লাস ফসফরাস এটো হৈ গল আরএনএ নিউক্লিওটাইড ফর্মেশন অফ নিউক্লিওটাইড দুটা স্টেপত কমপ্লিট হ'ব ফর্মেশন অফ নিউক্লিওসাইড নাম্বার বি formation of nucleotide number a formation of nucleoside এর কেনেকে ফর্মেশন হবো 1 molecule of pentose sugar plus 1 molecule of nitrogenous base equal to 1 molecule of nucleoside for DNA 1 molecule of pentose sugar নাম কি deoxyribose sugar plus adenine equal to deoxyribose sugar কিহৰ কাৰণে কাৰণ ডিএনএ deoxyribose sugar থাকে ribose sugar নাথাকে তো নাম হৈ গল কি deoxy adenosine number 1 number 2 deoxyribose sugar plus thymine equal to deoxythymidine number 3 deoxyribose sugar plus guanine equal to deoxyguanosine number 4 deoxyribose sugar plus cytosine equal to deoxycytidine এতিয়া ইয়াত সাফিক্স টু কেনেকে লগ লাগিছে এইটো হৈ গল এটা পিউৰিন এইটো হৈ গল এটা পাইরিমিডিন এইটো হৈ গল এটা পাইরিমিডিন যদি পাইরিমিডিন হয় তেতিয়া হলে ডিআইএনই টু সাফিক্স হ'ব ডিআইএনই আৰু যদি পিউরিন হয় তেতিয়া হলে এসআইএনই টু সাফিক্স হয় এসআইএনই ইয়াত এসআইএনই এই দুটা সাফিক্স হ'ব এতিয়া যদি তোমাক কয় যে আরএনএ ফৰ আরএনএ এতিয়া ইয়াত কি কৰিবা রিবোজ সুগার প্লাস এডেনিন বাকিটো ঠিকে থাকিব রিবো এডেনোসাইন নাম্বার 2 রিবোজ সুগার প্লাস থাইমিন নাথাকে ইউরেসিল থাকিব ইয়াত ইউরেসিল এই থাইমিন নাথাকে কিন্তু ইউরেসিল আহিব রিবো সাফিক্স টু কি আছে ডাইন কি হ'ব ইউরিডিন বা ইউরিডাইন নাম্বার 3 রাইবোজ সুগার নেক্সট কি আছে গুয়েনিন প্লাস গুয়েনিন সাফিক্স কি আছে সাইন আগত কি লগ লাগিব রিবো গুয়েনোসাইন নাম্বার 4 রাইবোজ সুগার প্লাস থাকিল কি সাইটোসিন সাফিক্স কি লগ লাগিব ডাইন রিবো সাইটিডিন বা সাইটিডাইন তো এইকেইটা হৈ গল আমাৰ
এইবিলাকক আমি কি বুলি কম এইবিলাক কম আমি এটা নিউক্লিওসাইড ফৰ্মেশন অফ নিউক্লিওটাইড এতিয়া আমি যাও স্টেপ নাম্বার 2 ফৰ্মেশন অফ নিউক্লিওটাইড ফৰ DNA কাৰণ আমি দুটা স্টেপ ইয়াত ডিসকাস কৰিব লাগিব নাম্বার 1 তো কি আসলে ইফালে সেম एग्जांपल আমি লম ডিঅক্সি এডেনোসাইন হেতু অলরেডি হৈ গল ডিঅক্সি এডেনোসাইন এতিয়া এইটো লগত কি লগ লাগিব এইটোৰ লগত লগ লাগিব এটা 1 molecule of phosphate তো নিউক্লিওটাইড কেনেকে ফর্ম হবো 1 molecule of nucleoside plus 1 molecule of phosphate এই দুইটা বস্তু লগ লাগি পেলাই এটা নিউক্লিওটাইড ফর্মেশন হবো নিউক্লিওসাইড লগ লাগিব এটা নিউক্লিওসাইড এটা ফসফেট তো নিউক্লিওসাইডটো নাম হৈ গল ডিঅক্সি এডেনোসাইন তাৰ লগ কি লগ লাগিব এটা ফসফেট মলিকুল লগ লাগি পেলাই কি হৈ গল ডিঅক্সি এডেনোসাইন monophosphate এটা ফসফেট নহলে monophosphate or in short adenosine monophosphate এইটো হে ইউজ হ'ব এইটো ওয়ার্ড আগৰটো ইউজ নহয় কিন্তু or AMP second step to swap number 2 second example deoxythymidine plus 1 phosphate equal to গোটেই কমপ্লেক্সটোৰ পিছফালে monophosphate লগাই দিয়া or thymidine monophosphate or TMP number 3 deoxyguanosine plus phosphate equal to deoxyguanosine monophosphate or GMP guanosine monophosphate number 4 deoxycytidine plus phosphate equal to deoxycytidine monophosphate or CMP তো এই কেটা হৈ গল নিউক্লিওটাইড AMP GMP CMP TMP এই চাইটা for RNA number 1 এখিনি তোমালোকে লিখি লবা plus phosphate equal to adenosine monophosphate number 2 আগৰখিনি লিখি লবা plus phosphate uridine monophosphate number 3 plus phosphate guanosine monophosphate number 4 plus phosphate equal to cytidine monophosphate তো এই কেটা হৈ গল আমাৰ নিউক্লিওটাইড এই সাইডা এইটো এটা নিউক্লিওটাইড থার্ড ফোর্থ এই নিউক্লিওটাইড কেটা এতিয়া এই নিউক্লিওটাইড কেটাই ডিএনএ স্ট্রাকচার ফর্ম কৰিব স্ট্রাকচারাল মডেল অফ ডিএনএ স্ট্রাকচারাল মডেল অফ ডিএনএ প্রপোজ কৰিছে ওয়াটসন এন্ড ক্রিক এতিয়া কেনেকে ফর্মেশন হ'ব সোৱা এটা নাইট্ৰোজেনাছ বেস এডেনিনৰ লগত লগ লাগিব এটা পেন্টোজ সুগাৰ যে পেন্টোজ সুগাৰ এটো স্ট্ৰাকচাৰ এটা পেন্টোজ সুগাৰ ধৰি লোৱা এটো পেন্টোজ সুগাৰ তাত কেটা কাৰ্বন থাকিব 5 কাৰ্বন থাকিব পেন্টোজ সুগাৰ তাত 5টা কাৰ্বন থাকিব আৰু এই কেটা হৈছে পেন্টোজ সুগাৰ পজিশন কাৰ্বন এটমৰ ফাৰ্স্ট কাৰ্বন সেকেন্ড কাৰ্বন থাৰ্ড কাৰ্বন ফোর্থ কাৰ্বন fifth carbon so এইটো হৈছে structure of a deoxyribose sugar বা ribose sugar যিয়ে নহওক আৰু তো next এই structureৰ নাম হৈ গল deoxy adenosine first carbon second third fourth
fifth এইটো হৈ গল guanine এইটোৰ নাম কি হ'ব deoxyguanosine first carbon second third fourth fifth carbon পাঁচটা কার্বন থাকিব কার্বনৰ পজিশন কে যেনেকৈ দেখুৱা হয় ইয়াত next is thymine deoxythymidine first second third fourth fifth next carbon এইটো হৈ গল cytosine deoxycytidine তো এই কেটা হৈ গল আমাৰ নিউক্লিওসাইড এটা নিউক্লিওসাইড চাৰিটা নিউক্লিওসাইড আছে নিউক্লিওসাইড সাবতে বছৰ নিউক্লিওসাইড নিউক্লিওটাইডলৈ কনভার্ট হ'ব সেকেন্ড স্টেপ দুটা স্টেপত হৈছিল ফর্মেশন অফ নিউক্লিওসাইড ফর্মেশন অফ নিউক্লিওটাইড তো এটো হল নিউক্লিওসাইড ফর্মেশন এতিয়া কি নিউক্লিওসাইড ফর্মেশন হ'ব লাগিব নিউক্লিওসাইড ফর্মেশন হ'ব কাৰণে কি লাগিব ফসফেট মলিকুল লাগিব তো এটা ফসফেট তো ফসফেটে কাৰ লগত বন্ড ফর্মেশন কৰিব ফসফেটে 5 কার্বনৰ লগত এটা বন্ড ডেভেলপ কৰিব এটো 5 এই বন্ডটো ডেভেলপ কৰিলে এই বন্ডডালৰ নাম হল ফসফোডাইএস্টাৰ বন্ড মেইন খুব দৰকাৰী বন্ড এডালে লাগিব ফসফোডাইএস্টাৰ বন্ড তো ইয়াৰ লগত স্ট্ৰাকচাৰ ফৰ্ম কৰিলে এই স্ট্ৰাকচাৰটোৰ নাম হৈ গল ডিঅক্সি এডেনোসাইন 5 মনোফসফেট এই গোটেই কমপ্লেক্সটোৰ নাম হৈ গল ডিঅক্সি এইটো ডিঅক্সিৰাইবোজ সুগাৰ এইটো ডিঅক্সি এইটো এডেনোসাইনটো এডেনিন মনোফসফেট এটা ফসফেট আছে 5 কিহৰ কাৰণে 5 আহিলে কাৰণ সেই 5 কাৰ্বনৰ লগত বন্ড ফৰ্মেশন কৰিছে গটিকে এই স্ট্ৰাকচাৰটোৰ নাম হৈ গল ডিঅক্সি এডেনোসাইন 5 মনোফসফেট ধৰিব পাৰিছা ঠিক আছে নে না ৰিপিট কৰিব লাগিব নেকি কোৱা স্যার এবাৰ ৰিপিট কৰি দিব এতিয়া এইটো হৈ গল এটা ডিঅক্সি রাইবোজ সুগার এইটো হল পেন্টোজ সুগাৰটো আমাৰ এইটো আৰু এইটো হৈ গল আমাৰ নাইট্ৰোজেনাস বেস এই দুটা বস্তু লগ লাগি পেলাই যেটো স্ট্ৰাকচাৰ হ'ব স্ট্ৰাকচাৰটোৰ নাম হৈ গল নিউক্লিওসাইড তাৰ মানে এইটো নিউক্লিওসাইড কিন্তু নিউক্লিওসাইডে ডিএনএ ফৰ্ম কৰিব নোৱাৰে কোনে ডিএনএ মলিকুল ফৰ্ম কৰিব নিউক্লিওটাইডে ডিএনএ মলিকুলটা ফৰ্ম কৰিব তাৰ মানে নিউক্লিওসাইডটো নিউক্লিওটাইডলৈ কনভাৰ্ট হ'ব লাগিব দুইটাৰ মাজত ডিফাৰেন্স কৰিব পাৰিবা নিউক্লিওসাইড আৰু নিউক্লিওটাইডৰ নিউক্লিওসাইডত দুটা কম্পোনেন্ট থাকিব কি এটা হৈছে পেন্টোজ সুগাৰ এটো পেন্টোজ সুগাৰ আৰু এটা হৈছে নাইট্ৰোজেনাস বেস নিউক্লিওটাইডত কি থাকিব নিউক্লিওটাইড থাকিব ডিঅক্সিৰাইবোজ সুগাৰ অৰ পেন্টোজ সুগাৰ প্লাস নাইট্ৰোজেনাস বেস প্লাস ফসফেট এই বস্তুটোহে গুটে স্ট্ৰাকচাৰটো ফৰ্ম কৰিব ডিএনএ মলিকুলটো এতিয়া আমাক স্ট্ৰাকচাৰটো লাগে এই স্ট্ৰাকচাৰটো গৈ পেলাই এটা নিউক্লিওটাইড ফৰ্মেশন কৰিবৰ কাৰণে তাক লাগিব ফসফেট এটো আহি গল ফসফেট এটা ফসফেটটো এই কমপ্লেক্সৰ লগত এটাচ হ'ব লাগিব কোট এটাচ হ'ব এই ডিঅক্সিৰাইবোজৰ কাৰ্বন এটমৰ লগত এটাচ হ'ব ডিঅক্সিৰিবোজৰ কাৰ্বন এটমৰ নাম্বাৰ কিমান ডিঅক্সিৰিবোজৰ কাৰ্বন এটমৰ নাম্বাৰ হৈ গল 5 পাঁচটা কাৰ্বন কোট আছে এইটো এটা কাৰ্বন এইটো এটা কাৰ্বন এইটো এটা কাৰ্বন এইটো এটা এই গুটেকেটা হৈছে কাৰ্বনৰ পজিশন এতিয়া ফসফেট যেটো মলিকুল এই ফসফেট মলিকুলটো কি কৰিব বন্ড ফৰ্মেশনৰ কাৰণে এটা কাৰ্বন এটম সিলেক্ট কৰিব কাক সিলেক্ট কৰিব 5 নম্বৰক তো সিলেক্ট কৰিলে কি কৰিলে এটা বন্ড ডেভেলপ কৰিলে ইয়াৰ এটা অ্যাটাচমেন্ট ডেভেলপ কৰিলে অ্যাটাচমেন্টৰ নাম কি ফসফোডাইএস্টাৰ বন্ড এতিয়া এই গুটেই বস্তুটো লিংক হৈ গল জয়েন হৈ গল গুটেই বস্তুটো তো গুটেই বস্তুটো এটা নাম আছে কি আছে ডিঅক্সি এডেনোসাইন 5 মনোফসফেট তাৰ মানে 5 নম্বৰ কাৰ্বনত বন্ডটো ফৰ্মেশন কৰিছে কাৰণে 5 মনোফসফেট হল তাৰ নামটো এতিয়া সো সেম ফসফেট মলিকুল নেক্সট টু লগত বন্ড ফৰ্মেশন কৰিব কিন্তু 5 কাৰ্বনক সিলেক্ট নকৰে হি কৰিব থাৰ্ড কাৰ্বনক সিলেক্ট এতিয়া থাৰ্ড কাৰ্বনৰ লগত সিলেক্ট কৰি দিয়াৰ লগে লগে ওপৰৰ পাৰ্টটো মই মুছি দিও ৰবা ইয়াৰ লগত কানেকচন নাই বুলি মই ধৰি লৈছো যেটো সেকেন্ড পাৰ্ট হল ইয়াৰ নাম কি হ'ব ডিঅক্সি জি আছে মানে কি গুয়েনোসাইন 3 মনোফসফেট কিহৰ কাৰণে কাৰণ থাৰ্ড কাৰ্বনত বন্ডটো ফৰ্মেশন কৰিছে
মই যদি এতিয়া জি নিলিখি পেলাই মই ইয়াত চিও লিখিব পাৰো ইয়াত এ লিখিব পাৰো ইয়াত টি লিখিব পাৰো এই জি টো হল এই পজিশনটো এ টি সি জি যিকোনো লিখিব পাৰো সেকেন্ড নিউক্লিওটাইড ডিঅক্সি গুয়েনোসাইড 3 মনোফসফেট তাৰ মানে এইটোৱে ইয়াৰ লগত 5 কাৰ্বনত বন্ড ফৰ্মেশন কৰিলে ইয়াৰ লগত থাৰ্ড কাৰ্বনত বন্ড ফৰ্মেশন কৰিলে তো এইটো লিংক হৈ গল এই দুটা বস্তু নিউক্লিওটাইড দুটা লিংক হৈ গল নেক্সট টু সোয়া আকৌ এটা পেন্টোজ সুগাৰ আহিলে আকৌ এটা সৰি ফসফেট মলিকুল আহিলে ই কি কৰিব আকৌ আগৰ লগত বন্ড ফৰ্ম কোড 3 ইয়াৰ নেক্সট টু লগত 3 5 3 আকৌ এটা ফসফেট মলিকুল আহিলে এটো নেক্সট ফসফেট মলিকুল আকৌ এটা ফসফোডাইএস্টাৰ বন্ড ডেভেলপ হ'ব কাৰ মাজত 5 আৰু 3 ইয়াৰ নাম হৈ গল 5-3' strand কিহৰ কাৰণে 5-3' strand হল এই কাৰণে হল কাৰণ আৰম্ভণিতে ফসফোডাইএস্টাৰ বন্ড 5 কাৰ্বনত আৰম্ভ হৈছে লাষ্টত ফসফোডাইএস্টাৰ বন্ড 3 কাৰ্বনত শেষ হৈছে কি যিমানে দীঘল ন শেষ কিন্তু 3 কাৰ্বনতে হ'ব থাৰ্ড কাৰ্বনত বন্ডটো গটিকে নাম হৈ গল 5-3' এতিয়া মই ডিএনএ টা স্ট্ৰাকচাৰ ড্ৰ কৰো চাবা এডাল ডিএনএ মলিকুল এডাল সব মই পিছত ৰিমুভ কৰি দিম দে এডাল ডিএনএ মলিকুল তো ডিএনএ মলিকুলৰ বুকত ডায়াগ্ৰাম তোমালোকে এনেকে দেখিছা এডাল ডিএনএ মলিকুল মাজত কিছুমান লাইন আছে এনেকুৱা লাইন থাকিব এইডাল হৈ গল ৰাইট হ্যান্ডৰ ডিএনএ ৰাইট সাইডেড ডিএনএ এডালৰ লেফট সাইড ডিএনএ তো যিডাল ৰাইট সাইড ডিএনএ এডালৰ নাম হৈ গল 5-3' strand তাৰ মানে কিহৰ কাৰণে কাৰণ ইয়াত থাকিব 5 কাৰ্বন ইয়াত থাকিব 3 কাৰ্বন তাৰ মানে এই স্ট্ৰেণ্ডৰ নাম হৈ গল 5-3' strand এডাল যিডাল আমি এটা ড্ৰ কৰিলো দুডাল লাইন ড্ৰ কৰিছো সোয়া এডাল এফালে আছে এডাল এফালে আছে এডালৰ নাম কি হ'ব 3-5' তাৰ মানে এই দুডাল হৈছে এন্টি প্যাৰেলাল দুডাল স্ট্ৰেণ্ড ঠিক আছে নে তাৰ মানে আমি এটা কি ডিসকাস কৰিম সোয়া দে এটা আমি ডিসকাস কৰিম 3-5' strand এডাল আমি ডিসকাস কৰিম এতিয়া এডাল ডিসকাস কৰিবৰ কাৰণে কি হ'ব যে দুইডাল স্ট্ৰেণ্ড এন্টি প্যাৰেলাল তাৰ মানে অপোজিট হ'ব দুইডাল স্ট্ৰেণ্ড অপোজিট হ'ব মানে এডাল নাম 3-5' তাৰ মানে 3 টো ওপৰত আহিব 5 টো তলত আহিব তাৰ মানে গোটেই বস্তুটো এনেকুৱাকে ৰোটেশন হ'ব লাগিব তাৰ মানে তলটো ওপৰলৈ যাব ওপৰ তললৈ যাব এতিয়া ফাৰ্স্টত কি আহিব ইয়াত নাইট্ৰোজেনাস বেস আহিব সদায় ভিতৰৰ ফালে নাইট্ৰোজেনাস বেস থাকে আৰু যদি এডেনিন আছে তাৰ এগেইনষ্টত থাইমিন আহিব বেলেগ নাহে কিন্তু আৰু দুইটাৰ মাজত দুডাল হাইড্ৰোজেন বন্ড আহিব এই দুডাল হৈ গল হাইড্ৰোজেন বন্ডস দুডাল হাইড্ৰোজেন বন্ড থাকিব এতিয়া তাৰ এগেইনষ্টত কি আহিব তাৰ এগেইনষ্টত আহিব এটা পেন্টোজ সুগাৰ এটো হল পেন্টোজ সুগাৰ উল্টা হৈ গল কিহৰ কাৰণে কাৰণ 3 টো ওপৰত যাব 5 টো তললৈ নামিব তাৰ মানে এই 3 টো তল 5 টো তললৈ যাব এই 3 টো ওপৰত যাব যোৱাৰ লগে লগে বস্তুটো অটোমেটিক্যালি উল্টা হৈ যাব এটা তাৰ মানে এটো হল ফাৰ্স্ট কাৰ্বন সেকেন্ড কাৰ্বন থাৰ্ড কাৰ্বন ফোৰ্থ কাৰ্বন ফিফথ কাৰ্বন এই বস্তুটো ৰোটেট হৈ গল এতিয়া এফালে আহিলে নেক্সট নাইট্ৰোজেনাস বেস সদায় মনত ৰাখিবা যদি এটা সাইডে এডেনিন আছে তাৰ এগেইনষ্টত থাইমিন থাকিবই লাগিব মাস্ট আৰু দুইটা মাজত দুডাল হাইড্ৰোজেন বন্ড থাকিব যদি গুয়েনিন আছে তেতিয়া হলে সাইটোসিন আহিব ইয়াত আহিব সাইটোসিন আৰু মাজত থাকিব তিনডাল হাইড্ৰোজেন বন্ড এডাল দুডাল তিনডাল হাইড্ৰোজেন বন্ড তাৰ লগত কি জয়েন হৈ থাকিব তাৰ লগত জয়েন হৈ থাকিব নেক্সট পেন্টোজ সুগাৰ 1 2 3 4 5 পাঁচটা কাৰ্বন ইয়াত আহি গল থাইমিন আছে কি আছিল এডেনিন এতিয়া এডেনিন থাইমিন আছে কি আহিব তাৰ এগেইনষ্টত আহি যাব এডেনিন এটো হৈ গল এডেনিন ইয়াত আহি গল নেক্সট নাইট্ৰোজেনাস বেস এটো ফার্স্ট সেকেন্ড থার্ড ফোর্থ ফিফথ এটা সাইটোসিন তাৰ এগেইনষ্টত কি আহিব অটোমেটিক্যালি গুয়েনিন আহিব বেলেগ আহিবই নোৱাৰে এটো হৈ গল ফার্স্ট কার্বন সেকেন্ড কার্বন থার্ড কার্বন ফোর্থ কার্বন ফিফথ কার্বন ইয়াত আহিব তিনডাল হাইড্ৰোজেন বল এডাল দুডাল তিনডাল থার্ড মলিকুল সো এটো আহি গল ফসফেট মলিকুল তো স্ট্ৰেণ্ডডালৰ নাম কি এই যেটো আমি ড্ৰ কৰিছো নাম কি নাম হৈ গল 3-5' তো 3-5' হবৰ কাৰণে বন্ডটো ক'ত স্টাৰ্ট হ'ব লাগিব থাৰ্ড কাৰ্বন তাৰ মানে জিটাল বন্ডডালৰ নাম কি ফসফোডাইএস্টাৰ সেম বন্ড ইয়াত আহি গল নেক্সট ক'ত আহিব এই 5 কাৰ্বনত এইটো আকৌ আহিলে ফসফেট মলিকুল এইটো
এইটো 5 কাৰ্বন এইটো 3 কাৰ্বন আকৌ নেক্সট এটা ফসফেট মলিকুল আহিব তো এইডাল হৈ গ'ল আমাৰ স্ট্ৰেন্ড এই দুডাল স্ট্ৰেন্ড হৈ গ'ল এডাল হৈ গ'ল 5' 3' স্ট্ৰেন্ড এডাল হৈ গ'ল 3' 5' স্ট্ৰেন্ড দুডাল হৈ গ'ল